আজি ৰাতিপুৱা আমাৰ বাৰীখন দেখাই দিছোঁ। এইফালে ধনিয়া হৈছে, পালেং হৈছে, লাই হৈছে, মূলা হৈছে, এইবোৰ ওলকবি, এইফালে আলু দিয়া হৈছে, এইটো ঘৰৰ কলডিল আজি ৰিংকুৱে কাটিছে, এইফালে ফুলকবি, বন্ধাকবি, পিঁয়াজ পাত দেখিছেনে? হয় নি? চাই লওঁচোন। আমাৰ মানে তিনিচুকীয়াৰ পৰা ৰবাব টেঙা দিয়ে যে, ইয়াতে গুটি কেইটামান দিয়া হৈছিলে, পুলি ওলাই আছে দেই। অঁ এয়া ন পুলি হ'লে ভাল আৰু এইকেইটা হৈছে। ইফালে ৰাতিপুৱা মাছ লৈছোঁ, ৰৌ মাছ বিয়েৰ ভালুক 1 কেজি 800 গ্ৰামৰ। আমাৰ ইয়াত এটাই ভাল জানে, মাছ কিনিবলৈ বাহিৰলৈ যাব নালাগে। বলিটোতে পাচলি আলা মাছ আলা চব ধুনীয়াকৈ এতিয়া মাছ কাটি মেলি দি থৈ যাব পেলাই আমাৰ আইডিয়া কৰি পিছত খুব ভাল পায় দেই। খোৱা নোখোৱাৰ পিছৰ কথা, কিন্তু চাই বিৰাটেই ভাল পায়। এইফালে গোটাইকৈ ৰাতিপুৱা কিবা কিবি ৰিংকু কমপ্লেইন এগালমান দি আছে। তাইতো অকল ৰিংকু কমপ্লেইন দিয়াতে ষ্টাৰ্ট। ৰিংকু কমপ্লেইন দি আছে। বা আজি ভাল আমালৈ মনত পৰিলে। কি লৈ আহিছে এইটো? ঘৰত লগা এইবাৰ কি খেতি কৰিছে? হয় নি? ধনিয়া কৰিছে নে এইবাৰ? কৰিছে। এইবাৰ যাব লাগিব। নাই যোৱা। এয়া চুঙা চাউল আনিছে দেই। আমি দিয়া আগতে আমাৰ ঘৰলৈ বোলে খুব আহে। মই বিয়া পতাৰ পিছত যে মোক যে বিয়া পতাৰ পিছত নহা হৈ থাকিলে মানুহেতো কব ন, বা বোৱাৰীজনী চাগে সম্ভৱ বেয়া দেই, সেইকাৰণে মানুহ সেইটোৱেতো কথা কৈছে। আগতে বোলে মেলাইদাক মাতিলেই আহি যায় বোলে। আহিব সময় পালে কেতিয়াবা দেই। আহি থকা মানুহবোৰ যেতিয়া নহা হৈ যায়, বোৱাৰী এজনী অনাৰ পিছত মানুহে কি কয় কওকচোন? বোৱাৰীজনী চাগে বেয়া ন? কিছুমানে কয়ে চাগে, সেইটো কাৰণে নাহে। আৰু কিছুমানে একো নজনাকৈ ডাইৰেক্ট কৈ দিয়ে, অঁ বোৱাৰী আহিলে নহয়, বোৱাৰীজনী চাৰ চাগে, সেইটো কাৰণে মানুহবোৰ আহিবলৈ বাদ দিছে। আমাৰ সেইটোৱে ভুল ধাৰণা, গম পাইছেনে? বোৱাৰী এজনী অহাৰ পিছত মানুহে এৰি দিয়ে, অঁ বোৱাৰীজনী আহিছে, সদায় গৈ থাকিলে ভালো নাপাব পাৰে। কাৰণ কেলৈ বোৱাৰীজনী অহাৰ পিছত পৰিৱেশটো বেলেগ হয় ন, সেইটো কাৰণে অকণমান মানুহে এৰি দিয়ে। কিন্তু কিছুমান মানুহে সেইটোকে বেয়া হিচাপে কয়। একো নাজানে, বোৱাৰীজনী চাগে বেয়া, ছাৰ চাগে, মানুহ গ'লে বেয়া পাই চাগে। সেইকাৰণে মই মেলাইদাক সুধিছোঁ। মেলাইদাই হৈছে আমাৰ মাহঁতৰ গাঁৱৰে হয়, মানে একেবাৰে ইয়াতে থকা, মানে আগৰ পৰাই দেউতা, শহুৰ দেউতা থকা একেবাৰে ইয়াতে আছিলে মানে। সেইটো কাৰণে আজি সুধিছোঁ, কিবা বেয়া পাইছে নি?